ইয়াত এটা কথা সংলগ্ন হৈ আছে। প্ৰথমে মই শোকসন্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দুখ লাগিছে, আমাৰ ল'ৰাজন ঢুকাই গ'ল। দ্বিতীয়তে যিসকল কাল্পিত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। তৃতীয়তে এনেকুৱা ঘটনা কোনো বনভোজত নঘটক তাকে কামনা কৰিম। বনভোজ খাব যাব লাগে, মধুৰ ভোজ খাব নালাগে, নহ'লে এনেকুৱা আৰু বহুত পৰিয়ালত দশা হ'ব। চতুৰ্থতে পৰিয়ালটোৱে এটা জাষ্টিফিকেশ্যন পাব লাগে আৰু তেওঁলোক যি ধৰণে পাৰি চৰকাৰৰ পৰা সহায় কৰিব লাগিব। মই ব্যক্তিগতভাৱে সহায় কৰিম, যিহেতু মোৰ সমষ্টিত সোমাইছে। অন্যহাতে বহুত পলিটিকেল পাৰ্টি আমি দেখিবলৈ পাইছোঁ যে কাল্পিতক ধৰিব লাগে সঁচা, তাত আমি কোনো ধৰণৰ বাধা দিয়া নাই। মই MLA হোষ্টেলত নাথাকোঁ, সকলোৱে জানে। কংগ্ৰেছ আৰু বিৰোধী দলে কৈছে যে মই MLA হোষ্টেল পলাই ৰখা বুলি। আৰু মই যেতিয়া SP ফোন কৰিছিলোঁ, তেওঁলোকৰ কংগ্ৰেছৰ নেতাও তাত আছিলে। মই ৰাজনীতি কৰাৰ মানা কৰিছোঁ। এজন ল'ৰা ঢুকাইছে, সকলোৱে সহযোগিতা আগবঢ়াওক, পৰিয়ালটো এনেই পাওক, আৰু যিয়ে এই কাল্পিত নহয় তাক দৃষ্টান্তমূলক শাস্তি দিব লাগে। বিজেপিৰ কাৰ্যকৰ্তা বুলি নাম ওলাই আছে এজনৰ নাম, সঁচাই তেওঁ দায়িত্বত আছিল আগতে। আমাৰ যিটো সংগঠন পৰ্ব চলি আছে, আমি 14 ডিচেম্বৰ তাৰিখে যিজন বাবু অনুস্ময় বুলি কলিতা, অনুস্ময় কলিতা, তেওঁক আমি অব্যাহতি দি নাৰায়ণ দত্ত ডাঙৰীয়াক তেতিয়া আমি পাৰ্টিৰ দায়িত্ব দিছিলোঁ। আৰু বহুত কাৰ্যকৰ্তা আছে দলত, আৰু বহুত এনেকুৱা মানুহ আছে। এতিয়া আমাৰ সমষ্টিত যোৱাবেলি 1 লাখ ভোট পাইছোঁ। 1 লাখ মানুহ আমাৰ কাৰ্যকৰ্তা নহয়, ৱেল উইচাৰ বহুত থাকে। দলীয় সদস্য আছিল নেকি আপোনাৰ? সতীৰ্থ নহয়, সতীৰ্থ আছিলে আমাৰ বজৰঙত আছিল কেতিয়াবাই, আৰু মই বজৰং কেতিয়াবাই আহিছোঁ। মই এতিয়া বিজেপিৰ সভাপতি, মই কেতিয়াবাই বিজেপিৰ পৰা বিধায়ক হ'লোঁ। এসময়ত আমাৰ চাউজি বুলি এজন সন্মানীয় ব্যক্তি আছিল, তেওঁক আক্ৰমণ কৰিছিলে হিমাংশু কাকতি, যি মেইন কাল্পিত। আজিৰ পৰা 5 বছৰ আগতে হিমাংশু কাকতিক আমি আমাৰ পৰা ওলাই দিছোঁ। লগতে এজন আছে মণি কাকতি, তেওঁ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত চাকৰি কৰে। বাকী কেইজন মই চিনি নাপাওঁ, এইখিনিৰে ক'ৰবাৰ ল'ৰা সিহঁত। কোনোবা তেওঁলোকে ৰাতি কম্প্ৰমাইজ কৰিছিল কেছটো। মই যিটো গম পালোঁ, অচিজনক সুধিলোঁ যে ছাৰ ৰাতি কম্প্ৰমাইজ কৰিছে, ল'ৰাৰ মাক আহিছে যে আমাৰ ল'ৰাটো এতিয়া কেছ ল'ব নালাগে, আমি তেওঁলোকক পইচা দি পেলাই আমি উদ্ধাৰ হ'লোঁ। ভুলটো তাতেই হ'ল, যদি ৰাতি কেছটো কম্প্ৰমাইজ নকৰিলে হয়, এই পইচা জিপে কৰিছে আনকি 7,000 টকা, এইবিলাক কৰিব নালাগিছিল। প্ৰথম কথা মই কৈছোঁ যে আপুনি ল'ৰাটোক কাষ্টডিত ল'ব লাগিছিল। যেতিয়া আপুনি পে'মেণ্টটো কৰিছে, বাইকখন লৈছে, মোবাইলটো লৈছে, ল'ৰাটো ক'ত? আৰু সেই মুহূৰ্তত যদি ল'ৰাটো উদ্ধাৰ হ'লে হয়তো ল'ৰাটো এই মৃত্যুমুখত নপৰিল হ'ল। আশ্বস্ত এটাই দিম যে নিৰ্দোষী যি আছে, আমাৰ যি পৰিয়ালটো ঢুকাল, প্ৰথম কথা তেওঁলোকৰ যি নেই পাবলৈ আৰু যি দোষী দৃষ্টান্তমূলক শাস্তি পাওক। মই চৰকাৰকো ধন্যবাদ দিছোঁ, পুলিচ বিভাগকো ধন্যবাদ দিছোঁ। সেইকাৰণে অকণমান টাইম লাগে পুলিচে, কাৰণ ইয়াত আন্দোলন কৰি আছে কিছুমানে ইণ্টেনশ্যনেলি, কিন্তু পুলিচক সময় দিব লাগিব মানুহ ধৰাৰ কাৰণে। আৰু কিছুমানে ইয়াত পেকেট লাঞ্চো বিলাইছে যে মানুহ মৰিছে, ভাই ভোজ খাইছে, বৰদলবাসী কান্দি আছে, ইয়াতে কিছুমানে আন্দোলন কৰি আছে, হাঁহি হাঁহি মিডিয়াৰ আগত বক্তব্য দি আছে। এনেকুৱা হ'বলৈ নাপায়। ৰাজনীতি কৰিবলৈ ভোটৰ সময়ত যোনে ভাল কাম কৰে তাক ভোট দিব, যোনে বেয়া কাম কৰে ভোট নিদিয়ে। অপৰাধী 3জনে আছিলে, মই চালোঁ এজাহাৰখনত, অলৰেডি এজাহাৰত থকা 3জন ধৰিছে, 3জনকৈ এতিয়া বেছি ধৰা হৈছে। তাত মেইন অপৰাধীৰ নামত আছিলে, আছামীৰ নামত হিমাংশু কাকতি, মণি কাকতি, অমূল্য লকৰ নেকি, চিনি নাপাওঁ, অমূল্য লকৰ, এই 3জন আছামী আছিল মেইন। অলৰেডি প্ৰথম দিনাই 2জন ধৰা পৰিছিলে। যোৱাকালি সন্ধিয়া বেংগলত মণি কাকতিক ধৰিছে, যে বেংগলত গৈ খেদি পুলিচ প্ৰশাসনে ধৰিব পাৰিছে, আৰু পুলিচ প্ৰশাসন তৎপৰ আছিলে। মই DGP ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। ইমান তথাপিও 6জনকৈ কয়দীক ধৰাটো ইমান সহজ নহয়, কাৰণ মানুহ পলাব খুজিলে বহুত ক'ৰবাত যাব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।